এগৰাকী অসহায় যুৱতীৰ বিয়াৰ বাবে প্ৰয়োজন দৰাৰ। মূলত এখানে আসছি আমার বিয়ের জন্য আর কি। বিয়ের জন্য? হ্যাঁ, আমি এখানে শুনেছি অনেক গরিব অসহায় মেয়েরা আসে, যাদেরকে আপনারা বিয়ে দিয়ে দেন, ভালো একটা। দুখীয়া ঘৰৰ ছোৱালী হোৱাৰ বাবে এজন ভাল জীৱনসংগী বিচাৰিছে। টকা পইচা নথকাৰ বাবে পিতৃ মাতৃয়ে যৌতুক দিব নোৱাৰে, যাৰ ফলত যুৱতীগৰাকী বিয়াৰ বাবে হ'ব পৰা নাই। ল'ৰাজন ভাল চৰিত্ৰৰ হ'ব লাগিব। হয়, আকৌ সামাজিক মাধ্যমত ভাইৰেল দৰা বিচাৰি এগৰাকী যুৱতী। সামাজিক মাধ্যমত ইচ্ছাকৃতভাৱে ভিডিঅ' প্ৰস্তুত কৰি এনেদৰেই দৰা বিচাৰিছে, কিয়নো তাৰ প্ৰয়োজন এজন উপযুক্ত ল'ৰাৰ। ল'ৰাজন যিকোনো সংস্থাপন হ'ব লাগিব, কাৰণ তাই বিচাৰিছে এটি সুখৰ সংসাৰ, যিয়ে তাইৰ জীৱনত সুখী কৰি ৰাখিব পাৰে। যুৱতীগৰাকীয়ে ফোন নম্বৰ দিয়া নাই, কমেণ্টৰ পৰাই বাছনি কৰা হ'ব এজন ভাল ভদ্ৰ ল'ৰা। ছোৱালীজনীয়ে যদি আপোনাক পচন্দ কৰে তেন্তে আপোনাক কমেণ্টত তাই নিজেই দিব ৰিপ্লাই। এতিয়াই আপোনাৰ মনৰ কথা প্রকাশ কৰক, কমেণ্ট কৰক। আপোনাৰ সৈতে যোগাযোগ কৰিব ছোৱালীজনীয়ে নিজেই। করছেন লেখাপড়া কত? পড়াশোনা করছি এই তো ক্লাস 10 পর্যন্ত, নিউটন। নিউ 10 পর্যন্ত। আচ্ছা, মূলত কেন এসেছেন আমাদের কাছে? মূলত এখানে আসছি আমার বিয়ের জন্য আর কি। বিয়ের জন্য? হ্যাঁ, আমি এখানে শুনেছি অনেক গরিব অসহায় মেয়েরা আসে, যাদেরকে আপনারা বিয়ে দিয়ে দেন, ভালো একটা ব্যবস্থা করে দেন, সেজন্য আমি এখানে আসছি। বিয়ের জন্য এসেছেন তাই না? কেমন লাইফ পার্টনার চাচ্ছেন একটু বলবেন, গুছিয়ে কথাগুলো বলবেন। অবশ্যই একজন ভালো মনের মানুষ চাই।